অনলাইন যোগে কাষ্ট সাৰ্টিফিকেট বা ইনকাম সাৰ্টিফিকেট আপুনি যিকোনো সাৰ্টিফিকেট আবেদন কৰিলে এটা এমাউণ্ট পে কৰিব লগা হয় গতিকে মোৰ আগৰ ভিডিঅটো আছিল কাষ্ট সাৰ্টিফিকেটৰ ক্ষেত্ৰত কাষ্ট সাৰ্টিফিকেটৰ ক্ষেত্ৰত আপুনি কেনেদৰে পেমেন্ট কৰিব সেই পেমেন্ট সিস্টেমটো মই এই ভিডিঅত আলোচনা কৰিম লগতে যিকোনো পেমেন্ট সিস্টেমত যদি আপুনি ইনকাম সাৰ্টিফিকেট আবেদন কৰিছে সেই ইনকাম সাৰ্টিফিকেটৰ পেমেন্ট সিস্টেমটো কেনেকুৱা হ'ব এই ভিডিঅটোৰ পেমেন্ট সিস্টেমটো একে হ'ব গতিকে আপুনি পান কাৰ্ড আপুনি ইনকাম সাৰ্টিফিকেট বা কাষ্ট সাৰ্টিফিকেট যিকোনো আপুনি আবেদন কৰক পেমেন্ট সিস্টেমটো আপোনাৰ এই ওয়েবসাইটটোত একে যেটো আমাৰ অসম গভৰ্ণমেণ্টৰ সাইট এই সাইটটোত যদি আপুনি ৰেজিষ্ট্ৰেচন কৰি যদি আপুনি অনলাইন যোগে আবেদন কৰিছে তেতিয়াহলে পেমেন্ট গেটৱেটো একে হয় গতিকে যিকোনো সাৰ্টিফিকেটে আপুনি আবেদন নকৰক কিয় এই সিস্টেমত আপুনি পেমেন্টটো কৰিব লাগিব গতিকে আগৰ ভিডিঅটো আছিল মোৰ কাষ্ট সাৰ্টিফিকেটৰ আৰু এটা আছিল ইনকাম সাৰ্টিফিকেট গতিকে যিসকলে পেমেন্ট কৰিব পৰা নাই তেওঁলোকে এই ভিডিঅটো চালে গম পাব ইনকাম সাৰ্টিফিকেট বা কাষ্ট সাৰ্টিফিকেট কেনেদৰে আপুনি পেমেন্ট কৰিব পাৰিব So প্ৰথমতে আপুনি নিশ্চয় যেতিয়া আপুনি আবেদন কৰিব তেতিয়া আপোনাৰ ফৰ্ম বিলাক আপুনি ফিল আপ কৰিব লাগিব আৰু ফৰ্ম ফিল আপ কৰাৰ পিছত আপোনাৰ ডকুমেন্টছ বিলাক অনলাইন যোগে আবেদন কৰিব আপলোড কৰিব লাগিব ব্ৰাউজ কৰি আপলোড কৰিব লাগিব সেইখিনি প্ৰসেস আপুনি নিশ্চয় কমপ্লিট কৰিছে সেইখিনি প্ৰসেস আপুনি কমপ্লিট কৰাৰ পিছত নিশ্চয় আপুনি সাবমিট কৰিছে সাবমিট কৰিব লাগিব আফটাৰ সাবমিটিং আপুনি এই পেজটোত আপোনাক ৰিডাইৰেক্ট কৰিব সো আগৰ ভিডিঅটোত মোৰ আছিল লাষ্ট মই সাবমিট কৰিছিলো গতিকে এই ভিডিঅটোত মোৰ পেমেন্ট গেটৱেটো খোল খাইছে আপুনি ইয়াত পেমেন্ট কৰিব লাগিব জাস্ট এইটো ফলো কৰিব সো ইয়াত তলত যেটো আছে পে আপুনি ইয়াত পেত ক্লিক কৰি দিব সো ইয়াৰ পিছত আপোনাৰ এটা নেক্সট পেজত লৈ যাব তো দেখিছে ইয়াত এমটন পেমেন্ট গেটৱে ইটো পেজ খোল খাইছে সো আপুনি যদি ক্যান্সেল কৰিব বিচাৰে ইয়াত ক্যান্সেল অৰ্ডাৰ আছে ক্যান্সেল কৰিব পাৰিব সো কিহৰ কাৰণে ইয়াত 30 টকা লৈছে আপোনাক ইয়াত দেখুৱাই দিছে জাস্ট আপুনি ইয়াত পেমেন্ট কৰিব লাগে পেমেন্ট কৰিবৰ কাৰণে টু মেক পেমেন্ট চেক আউট যেটো ইয়াত অপচন আছে আপুনি ইয়াত চেক আউটত ক্লিক কৰি দিব যেটো চেক আউট দেখিছে আপুনি চেক আউটত ক্লিক কৰি দিব সো চেক আউটত ক্লিক কৰাৰ পিছত আপোনাৰ এই পেজটোলৈ আহিব সো ইয়াত এমাউন্ট দিয়া আছে 30 টকা অৰ্ডাৰ নং দিয়া আছে আপোনাৰ এটা অৰ্ডাৰ নং দিয়া আছে এপ্লিকেশন ট্ৰানজাকশন আইডি দিয়া আছে ৰেজিষ্ট্ৰেচন এপ্লিকেশন নং এটো দিয়া আছে আপুনি এটো স্ক্ৰিনশ্বট মাৰি ৰাখিব কাৰণ এটো আপোনাৰ কেতিয়াবা আপোনাৰ যেতিয়া এপ্লিকেশনৰ নাম্বাৰ প্ৰয়োজন হ'ব পাৰে যেতিয়া আপোনাৰ একনলেজমেন্ট ৰিচিভৰ ক্ষেত্ৰত সো আপুনি এটো স্ক্ৰিনশ্বট মাৰি ৰাখক ইয়াৰ পিছত তলত দেখিছে ক্লিক টু প্ৰসিড সো পে ইউ মানি ক্লিক টু প্ৰসিডত আপুনি ক্লিক কৰি দিয়ক সো ইয়াৰ পিছত আৰু আপোনাৰ এটা তলত অপচন খোল খাইছে প্ৰসিড টু পে আপুনি ক্লিক কৰি দিয়ক সো মোবাইলত ইজি হয় আপুনি যদি মোবাইলত কৰিছে বা আপুনি যদি পিসিত কৰিছে প্ৰসেসটো একে সো ইয়াৰ পিছত নেক্সট পেজত আপোনাক লৈ যাব ইয়াৰ পিছত পেমেন্ট মেথড ইয়াত বহুত বিলাক আছে বহুত বিলাক পেমেন্ট মেথডৰ জৰিয়তে আপুনি 30 টকা ইয়াত পেমেন্ট কৰিব পাৰিব গুগল পে আছে ইউপিআই আছে নেট বেংকিং এইচডিএফসি বেংক আছে পেজেপ পেটিএম Amazon পে ওয়ালেট পে কাৰ্ড পে সো ইজি হয় সবসে ইজি সকলতকে ইজি মেথড হৈছে কাৰ্ড পে সো আপুনি নিশ্চয় কাৰ্ড ইউজ কৰে গতিকে আপুনি কাৰ্ড পেটো আপুনি মই ৰিকমেন্ড কৰো আপুনি কাৰ্ডৰ জৰিয়তে পেমেন্ট কৰাটো গতিকে মই কাৰ্ডৰ জৰিয়তে আপুনি পেমেন্ট কৰিব পাৰিব ইয়াত আপোনাৰ কাৰ্ড নম্বৰটো দিব এক্সপায়াৰ ডেট দিব সিভিসি নম্বৰ দিব নেম এণ্ড কাৰ্ড নেম অন কাৰ্ড অৰ্থাৎ আপোনাৰ কাৰ্ডৰ নামটো যেনেদৰে আছে যেনেদৰে কাৰ্ডৰ নামটো আছে আপোনাৰ ঠিক তেনেদৰে আপুনি দিব যদি স্পেস আছে স্পেস দিব যদি স্পেস নাই নামটোত স্পেস নিদিব সো এখিনি কৰি আপুনি প্ৰসিডত ক্লিক কৰিব মই এতিয়া মোৰ ইয়াৰ নাম্বাৰটো মোৰ সকলোবিলাক ইয়াত আপলোড কৰিছো গটিকে মই সকলোখিনি ইয়াত দি দিছো মোৰ নামটো দি দিছো সকলোবিলাক কাৰ্ড ইয়াত দি দিছো তো তলত যেটো দেখিছে ইয়াত প্ৰসিড অপচনত আপুনি ক্লিক কৰিব প্ৰসিডত ক্লিক কৰাৰ পিছত আপোনাৰ যেটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ বেংকৰ লগত আপোনাৰ তাত এটা ওটিপি যাব সো আপুনি সেই ওটিপি টো ইয়াত এন্টাৰ কৰিব লাগিব 6 ডিজিটৰ এটা ওটিপি আহিব সো মোৰ ইয়াত এমটনৰ ফলৰ পৰা এটা ওটিপি আহিছে আৰু ইয়াত 30 টকা ইয়াত ডেবিট হ'ব গটিকে আপুনি ইয়াত ওটিপি টো ভালদৰে ইয়াত এন্টাৰ কৰি দিব সো মই ইয়াত ওটিপি টো মই কাৰেক্টলি এন্টাৰ নকৰো যেহেতু মই কাষ্ট সাৰ্টিফিকেটৰ কাৰণে আবেদন নকৰো মোক কাষ্ট সাৰ্টিফিকেট নালাগে জাস্ট আপোনালোকক মই এটা ডেমো দিছো সো মই ইয়াত
OTP-টো ফুল মাৰি দিছো আৰু ইয়াত আপুনি তলত যেটো আছে মেক পেমেন্ট সো মেক পেমেন্টত আপুনি ক্লিক কৰি দিব সো মেক পেমেন্টত ক্লিক কৰাৰ পিছত আপোনাৰ ক্লাছ যেটো ষ্টেজ লাষ্ট ষ্টেজ হৈছে একনলেজমেন্ট ৰিসিভ সো আপোনাক এখন একনলেজমেন্ট দিব আপুনি সেইখন লগে লগে স্ক্ৰিনশ্বট মাৰি ৰাখিব আৰু আপোনাক এটা অপচন দিব PDF আকাৰে আপুনি সেইখন সেভ কৰি ল'ব লাগিব সো মোবাইলত আপুনি ভালদৰে চাব অপচন বিলাক চাব আপুনি আৰু আপুনি যেটো নম্বৰ আপোনাৰ একনলেজমেন্ট ৰিসিভৰ যেটো নম্বৰ আপুনি এটো টুকি ৰাখিব বা স্ক্ৰিনশ্বট মাৰি ৰাখিব সো যিকোনো সাৰ্টিফিকেট আপুনি কৰিলে আপোনাৰ একনলেজমেন্ট ৰিসিভখনত আপোনাৰ এটা নম্বৰ থাকে আপুনি সেই নম্বৰটো চাব সোৱাৰ পিছত আপুনি কেতিয়াবা যদি আপোনাৰ একনলেজমেন্টখন যদি আপোনাৰ হেৰাই যায় গেট ষ্টেটাছত গৈ আপোনাৰ এপ্লিকেশনৰ সবিশেষ জানিব পাৰিব কিমান কাম আগবাঢ়িছে সকলোখিনি কথা আপুনি জানিব পাৰিব গতিকে আপুনি এনেদৰে মেক পেমেন্টত যোৱাৰ পিছত আপোনাৰ ক্লাছ ষ্টেজত লৈ যাব যেটো হৈছে একনলেজমেন্ট আৰু একনলেজমেন্টখন আপুনি ডাউনলোড কৰি ল'ব পাৰিব PDF আকাৰে ডাউনলোড কৰিব PDF আকাৰে ডাউনলোড কৰাৰ পিছত আপুনি এখন ফ্ৰেছত গৈ কম্পিউটাৰৰ দোকানত গৈ আপুনি এখন প্ৰিন্ট আউট কৰি ল'ব পাৰিব যা আপুনি যদি প্ৰিন্টাৰ আছে আপুনি ল'ব লাগে তৎক্ষণাত আপুনি কামটো ইজিলি কৰিব পাৰিব আপুনি কেবলৰ জৰিয়তে আপুনি মোবাইলৰ পৰা প্ৰিন্ট আউট কৰি ল'ব পাৰিব পেমেন্ট কৰাৰ পিছত আৰু একনলেজমেন্টখন আপোনাৰ সেভ কৰাৰ পিছত আপুনি 10 দিন অপেক্ষা কৰিব লাগিব সকলোখিনি কাম ইয়াত 10 দিনৰ ভিতৰত কমপ্লিট হয় গতিকে আপুনি 10 দিনৰ ভিতৰত আপোনাৰ সাৰ্টিফিকেটখন নিৰ্দিষ্ট অফিসত পাই যাব আপুনি তাৰ পৰা মোবাইল নম্বৰত আপোনাৰ যেটো মোবাইল নম্বৰ দিছে তাত আপোনাৰ এটা SMS আহিব আৰু সেই অনুসৰি আপুনি সাৰ্টিফিকেটখন ল'ব পাৰিব গতিকে বন্ধুসকল এখিনি আছিল আপুনি কেনেদৰে পেমেন্ট কৰিব পাৰিব ইনকাম সাৰ্টিফিকেট হওক বা কাষ্ট সাৰ্টিফিকেট যিকোনো সাৰ্টিফিকেট আপুনি পেমেন্ট সিস্টেমটো এনেদৰে কৰিব পাৰিব ভিডিওটো কাইন্ডলি এটা লাইক কৰিব আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব সো নেক্সট ভিডিওত লগ পোৱাৰ আখৰে বাই বাই টেক কেয়াৰ